বিলাসীপাৰাৰ একাংশ বনাঞ্চলত বনদস্যুৱে দিনে নিশাই চলাই গৈছে বনজ সম্পদৰ ধ্বংসযজ্ঞ। ধ্বংসযজ্ঞৰ বিৰুদ্ধে সাপতগ্ৰাম বন বিভাগৰ অভিযান। গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই উদলাতাৰী নামৰ ঠাইত বৃহৎ পৰিমাণৰ চোৰাং কাঠৰ কুন্দা, ফলা কাঠসহ কাঠফলা, কল আৰু চোৰাং কাঠ ভৰ্তি দুখন ই-ৰিক্সা জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগে। সাপতগ্ৰাম আঞ্চলিক বন বিষয়াৰ নেতৃত্বত চলোৱা অভিযানত বৃহৎ পৰিমাণৰ অপৰিণত চেগুন গছৰ কুন্দাও জব্দ কৰে। অৱশ্যে বন বিভাগৰ দলটোৱে উপস্থিতিৰ উমান পাই বনদস্যুৰ দলটো পলায়ন কৰে। পিছত জব্দকৃত চোৰাং কাঠৰ কুন্দা, অবৈধ কাঠফলা কল আৰু চোৰাং কাঠ ভৰ্তি ই-ৰিক্সা দুখন সাপতগ্ৰাম বন কাৰ্যালয়লৈ লৈ যায়। গোপন সূত্ৰৰ মতে খবৰ পাওঁ যে উদলাতাৰী গাঁৱত অবৈধভাৱে এটা কাঠফলা মেচিন চলি আছে। সেয়ে আমি ধুবুৰী সংমণ্ডল বিষয়াৰ অন্তৰ্গত সাপতগ্ৰাম বন বিষয়াৰ নেতৃত্বত আমি এটা অভিযান চলাওঁ। অভিযান চলাৰ সময়ত উদলাতাৰী গাঁৱত যাওঁ। তাত উপস্থিত হোৱাৰ সময়ত তাত এটা কাঠফলা মেচিন আৰু দুখন ই-ৰিক্সা আৰু কাঠৰ খুন্দা আছে। তাৰপিছত আমি এই কাঠৰ বস্তুখিনি সবখিনি জব্দ কৰি আমি সাপতগ্ৰাম কাটাগড়লৈ লৈ অনা হয়।